গাইজ মই এতিয়া উপস্থিত আছোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 3 পৰা 4 কিলোমিটাৰ দূৰত মানে এটা নৈ আছে। নৈটোক মানা নৈ বুলি মাতোঁ আমি। ইটোত মানে বৰ্তমান সময়ত প্ৰচণ্ড পানী বাঢ়ি গৈছে। সিটোৱে চোৱাৰ কাৰণে আহিছোঁ। বহুতো মানুহৰ ঘৰ বাৰী ডুবাই লৈ গৈছে, সেইকাৰণে চাব আহিছোঁ যে পানী বাৰু কেনে। এতিয়া আহি আমি উপস্থিত হৈছোঁ। এতিয়া পিছফালৰ কেমেৰাৰ পৰা দেখাই আছোঁ আপোনালোকক মানে পানীটো কিমানখিনিলৈকে আহিছে, মানে শেষ কৰিয়ে পেলাইছে গোটেইখিনি। মানে বহুকেইটা ঘৰ ইয়াৰ পৰা ভাঙি লৈ গৈছে, ইটো দেখাই আছোঁ। চাওক প্ৰথমে পানীৰ বৰ্তমান অৱস্থাখন কেনে আপোনালোকে চাব পাৰি আছে পিছফালৰ কেমেৰাৰ পৰা পানীটো কিমানখিনিলৈকে আহি পৰিছে। বহুত মানে কাষত আহি পৰিছে, ওচৰতে চাব পাৰে ঘৰ বাৰী আছে। আৰু মানে এয়া চাওক মথাউৰি বান্ধি দিছে এইফালে। চাওক এয়া পানীটো বহুত বেছি হৈ গৈছে, পানীটো বাঢ়ি গৈছে। বানপানী হ'ল যে কেইদিন, আৰু আজিৰ বতৰটো ইমান ভাল নহয়। চাব পাৰে বতৰটো ইমান ক্লাউডলি হৈ আছে, কেতিয়া বৰষুণ দিব কোনেও ক'ব নোৱাৰি। এইটো ঘৰ যে কেতিয়া মানে ডুবাই লৈ যাব ক'বই নোৱাৰোঁ। বৰ্তমান সময়ত জলৰ সোঁতটো দেখাই আছোঁ আপোনালোকক। আৰু চাওক এয়া জলৰ সোঁতবোৰ চাওক। এইখন এখন স্কুল আছিল, স্কুলখন বৰ্তমান সময়ত বন্ধ ৰাখিছে। কাৰণ চাওক মথাউৰিবোৰ প্লাষ্টিকেদি বান্ধি থৈছে যাতে বালুবোৰ পানীৰ লগত মিহলি হৈ নাযায়। সেইফালৰ চাওক পৰিৱেশটো চাওক, মানে ভয়ানক পৰিস্থিতি হৈছে। আৰু এইফালে মথাউৰি বান্ধিছিল চাগে, এইবিলাকো ভাঙি দিছে। নাজানো এইটো ঘৰ আৰু সেইবিলাক ঘৰ কিমান দিনলৈকে মানে সুৰক্ষিত থাকিব। আৰু সেইফালে চাওক, সেইফালেতো মানে ঘৰ বাৰু ডুবিয়ে গৈছে কেইটামান। আপোনালোকে চালে বাৰু যে বৰ্তমান মানাহ নদী নহয়, বৰ্তমান মানে কম বেছি পৰিমাণে অসমত যিমানখিনি নৈ উপনৈ আছে সেইখিনি গোটেইখিনিতে পানীয়ে ভৰপূৰ। কাৰণ কেইদিন আগতে বানপানী হৈ গৈছে। এতিয়া মানে অলপ পানীৰ মাজত যাবলৈ চেষ্টা কৰিম। পানীটো ইয়াতে কমেই আছে। এয়া চাব পাৰে মোৰ পিছফালে এয়া মানাহ নদী। মানে এইখন নদীয়ে যে আছে না, এইখন নদীয়ে ডাইৰেক্টলি ব্ৰহ্মপুত্ৰত যাই পৰিছে। মানে বৰষুণ দিব চাগে, বতাহও আহি আছে। সেইপাৰে চাব পাৰে, সেইপাৰে মানে ঘৰ বাৰী খেতি বাতি কৰিছে। মানে এখন নদীয়ে যদি বিচাৰে যে মানুহৰ জীৱন নদীয়ে পাৰে কিন্তু মানুহৰ জীৱন কৰি দিব। কাৰণ বহুতো খেতি বাতি নষ্ট কৰিছে, নষ্ট কৰাৰ ফলত বহুতো মানে কৃষি সমাজৰ ক্ষতিসাধন হৈছে। সেয়াই আৰু ইয়াতে মাথাউৰি ভাঙিছিল চাগে, বহুত মানুহ কেইজনে মিলি মাথাউৰি বান্ধিছিল, কিন্তু এইটো ভাঙি লৈ গৈছে। মানে নদী বান্ধ কৰা কথাবিলাক মানুহৰ বস্তৰ কথা নহয়। এইখিনি ঠাইতে আহিছোঁ গাইজ। এইখিনিত চাই লেংটিচিঙাতে পৰে। লেংটিচিঙা হাইৱেৰ পৰা মিনিমাম 2 পৰা 3 কিলোমিটাৰমান ভিতৰত সোমাই গ'লে এইখন মানুহ কোনে কেনেকুৱা সৃষ্টি হৈছে। আৰু মই যাতে থিয় হৈ আছোঁ পানীৰ নিচিনা হৈ আছে, নাজানো এইখিনি কেতিয়া ভাঙি লৈ যাব। আৰু ইয়াতে চাব পাৰে পাহাৰটো দবাই দিছোঁ, নিচিনা অংক হৈ আছে, কেতিয়াবা ফাঁচি যাব পাৰোঁ। সেইকাৰণে ইয়াৰ পৰা যিমান সোনকালে পাৰোঁ এই যে বস্তাৰ ভিতৰত মাটি সোমাই কিনে বান্ধি থৈছে তাৰ ওপৰত থিয় হোৱাটো ভাল হ'ব। কাৰণ এইটো যিকোনো সময়ত ভাঙি যাব পাৰে। বৰ্তমান সময়ত ক'বলৈ গ'লে ধ্বংস কৰি আছে, খেতি বাতিটো ধ্বংস কৰে, মানুহৰ জীৱনবিলাকো ধ্বংস কৰি আছে। কাৰণ বহুত মানুহে মানে গৰীব মানুহে ঘৰবাৰী কৰি বসবাস কৰি জীয়াই আছিল, কিন্তু সিহঁতৰ পেটতো লাত মাৰি দিছে। কাৰণ ঘৰবাৰীবিলাক ভাঙি লৈ গৈছে তেতিয়া মানে আশ্ৰয় লোৱাৰ কাৰণে সেইবিলাক মানুহে নিঃস্বাৰ্থ হৈছে। মানে সেয়া ডাইৰেক্ট সেইকাৰণে চাব আহিলোঁ। মোৰ অকাদত গৰীব মানুহক থাকি সাহায্য কৰিব লৈ, কিন্তু মোৰ অকাদত নহয়। সেয়াই দয়া কৰি আছোঁ নতুন ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ, জয় অসম।